ষ্টক মাৰ্কেটৰ পৰা মাহিলী ৰেণ্টেল ইনকাম কেনেকৈ উলিয়াব পাৰি? ৰেণ্টেল ইনকাম মানে আপুনি এক্টিভলি পাৰ্টিচিপেট নকৰাকৈ ফিক্সড ইনকাম এটা আপোনাৰ পকেটত সোমাই থকা। যেনেকৈ আমি যে ঘৰ ভাড়া দিওঁ, ঘৰটো এবাৰ বনাই পেলাই থৈ দিলোঁ, তাততো আমি লাগি নাথাকোঁ, আমি বেলেগ কাম কৰোঁ, চাকৰি কৰোঁ, ব্যৱসায় কৰোঁ, কিন্তু মাহটো শেষ হোৱাৰ লগে লগে ভাড়াটিয়া আমাক ফিক্সড এমাউণ্ট এটা দি যায়। চ' এইটো কোৱা হয় ৰেণ্টেল ইনকাম। চ' ঠিক এনেকুৱা অনুৰূপ ইনকাম আপুনি ষ্টক মাৰ্কেটৰ পৰা উলিয়াব পাৰে। কেনেকৈ আজিৰ ভিডিঅ'টোত সবিশেষ আলোচনা কৰা হ'ব। চ' গতিকে স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। আৰু যদি আপুনি ফাৰ্ষ্ট টাইম আমাৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপডেটছ এছএমএছ বাই ডক্টৰ ৰাজীৱ এলবি। ইয়াতে আমি ষ্টক মাৰ্কেটৰ ওপৰতে ভিডিঅ' বনাওঁ, মেইনলি ট্ৰেডিং, ইনভেষ্টমেণ্ট, মিউচুৱেল ফাণ্ড। চ' শিকিব বিচাৰিছে যদি ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই দিব। আচ্ছা, মই যে ক'লো ৰেণ্টেল ইনকাম ফ্ৰম ষ্টক মাৰ্কেট, মই ইয়াতে এইটো কোৱা নাই যে আপুনি ষ্টক এটা সস্তা দামত কিনক, চিপ ৰেটত কিনি পেলাই আপুনি হাই দামত বিক্ৰী কৰক। চ' মই এইটো ইনকামক কোৱা নাই দেই, এইটোতো হ'ব আপোনাৰ ট্ৰেডিং, বাই ল' চেল হাই, আপুনি সঘনাই কিনা বেচা কৰিছে, মই সেইটো কথা কোৱা নাই। আপুনি ষ্টক এটা কিনি পেলাই লং টাৰ্মৰ কাৰণে থৈ দিব, 5 বছৰ, 10 বছৰ, 20 বছৰলৈকে থৈ দিব। ষ্টকটোৰ দাম বাঢ়ক নাবাঢ়ক, কিন্তু আপোনাৰ একাউণ্টত মাহে মাহে নহ'লেও মানে টাইম টু টাইম ৰেগুলাৰলি এটা ফিক্সড এমাউণ্ট আহি থাকিব। চ' সেইটো ইনকামৰ কথাহে কৈছোঁ। ঠিক আছে, ক্লিয়াৰ হৈছে বস্তুটো? আচ্ছা, এতিয়া এনেকুৱা ইনকাম আপুনি কেনেকৈ কৰিব? চ' ষ্টক মাৰ্কেটৰ পৰা যদি আপুনি ৰেণ্টেল ইনকাম বিচাৰে ন, তেতিয়াহ'লে আপুনি ডিভিডেণ্ড দি থকা ষ্টকহে বিচাৰিব লাগিব। মানে ডিভিডেণ্ড পেয়িং ষ্টক আপুনি উলিয়াব লাগিব। ডিভিডেণ্ড মানেতো গম পায়, ডিভিডেণ্ড মানে লাভ্যাংশ। কোম্পানীৰ যেতিয়া প্ৰফিট আয় কৰে তেতিয়া তাৰে এটা অংশ শ্বেয়াৰ হোল্ডাৰৰ মাজত ভগাই দিয়ে, তাকে কোৱা হয় ডিভিডেণ্ড বা লাভ্যাংশ। চ' এইটো মানে ফিক্স নহয়, কিছুমান কোম্পানী দিয়ে, কিছুমানে নিদিয়ে, কিছুমানে কমকৈ দিয়ে, কিছুমানে বেছিকৈ দিয়ে। ঠিক আছে, কিন্তু আপুনি যদি ৰেণ্টেল ইনকাম বিচাৰিছে তেতিয়াহ'লে আপুনি এনেকুৱা ষ্টক বিচাৰিব লাগিব যোনবিলাক কোম্পানীয়ে ডিভিডেণ্ড দি থাকে, ৰেগুলাৰ ডিভিডেণ্ড দি থাকে। এতিয়া তেনেকুৱা কোম্পানী আপুনি কেনেকৈ বিচাৰি উলিয়াব? তাৰ এটা বহুত চিম্পল ট্ৰিক আছে, আজি মই ট্ৰিকটো দেখাম। আৰু লগতে ভিডিঅ'টোৰ শেষত মই আপোনালোকক ক'ম কেতিয়া আপুনি এনেকুৱা ধৰণৰ ষ্টকত বিনিয়োগ কৰিলে বেছি বেনিফিট পাব। ঠিক আছে, চ' যিয়ে নহওক আগে আমি চাই লওঁ এনেকুৱা ধৰণৰ ষ্টক মানে ডিভিডেণ্ড পেয়িং ষ্টক আমি কেনেকৈ বাছি উলিয়াম। চ' চিম্পলি আপুনি স্ক্ৰীনাৰৰ ৱেবছাইটত আহিব। এইটো ৱেবছাইটটো মই ইউজ কৰিয়ে থাকোঁ, যদি মোৰ ভিডিঅ' চাই থাকে গমেই পায়। ইয়াতে আহি পেলাই স্ক্ৰীনছ মানে চাকনি কৰা, চালনি কৰা। ঠিক আছে, ক্ৰিয়েট নিউ স্ক্ৰীন, ইয়াতে আমি মানে ষ্টক বিচাৰি উলিয়াব লাগিবতো, গতিকে আমি কিছুমান ক্ৰাইটেৰিয়া ইয়াতে লগাব লাগিব। যেনেকৈ যিহেতু আমাক ডিভিডেণ্ড পেয়িং ষ্টক লাগে, গতিকে আমি ডিভিডেণ্ড ইল্ড থকা ষ্টক বিচাৰিম। চাওক, DI মাৰাৰ লগে লগে ডিভিডেণ্ড ইল্ড আহিয়ে গৈছে, চিম্পলি ইয়াত ক্লিক কৰি দিয়ক। ডিভিডেণ্ড ইল্ড গ্ৰেটাৰ দেন আমাক কিমান লাগে? মিনিমাম 5%ৰ ডিভিডেণ্ড ইল্ড লাগিব আমাক। ঠিক আছে, আৰু অকল ডিভিডেণ্ড ইল্ড চালে নহ'ব, ষ্টেবল কোম্পানী চাব লাগিব। কোম্পানী বোলে এবাৰ দুবাৰ ডিভিডেণ্ড দিলে তাৰপিছত বোলে কোম্পানী বন্ধ হৈ গ'ল, চ' তেনেকুৱা কোম্পানী হ'লেও নহ'ব। গতিকে ইয়াতে আমি আৰু এটা ক্ৰাইটেৰিয়া লগাই দিম, মাৰ্কেট কেপ। জেনেৰেলি কি হয়, যোনবিলাক ডাঙৰ কোম্পানী সেইবিলাক বন্ধ হোৱাৰ চান্স বহুত কম থাকে। ঠিক আছে, সেইকাৰণে আমি মাৰ্কেট কেপিটেলাইজেশ্যন চাম। মাৰ্কেট কেপিটেলাইজেশ্যন মিনিমাম 5,000 crores হ'ব লাগিব, মানে অলপ ডাঙৰ কোম্পানী হ'ব লাগিব। মই ইয়াতে 5,000 লিখি দিছোঁ, কিন্তু ইয়াতে ক্ৰ'ৰ্ছ হিচাপে লৈছে। ইয়াতে চাওক, ভেলু ইন ক্ৰ'ৰ্ছ। ঠিক আছে, এতিয়া চিম্পলি ৰান দিছ কুৱেৰি কৰক। এতিয়া এইবিলাক চাওক, কোম্পানী আহি গ'ল। ইয়াতে যোনকেইটা কোম্পানী আহিছে সেইকেইটা কোম্পানী ডিভিডেণ্ড more than 5%, মানে ডিভিডেণ্ড ইল্ড, আৰু মাৰ্কেট কেপ more than 5,000 crore। ঠিক আছে, এইটো কলম দেখিছে ন, ডিভিডেণ্ড ইল্ড 6%, 6%, 9%, 14%ৰ ডিভিডেণ্ড ইল্ড। চ' আমি কি কৰিম, যোনবিলাক কোম্পানীয়ে বেছি ডিভিডেণ্ড দিয়ে তেনেকুৱা কোম্পানীতে বিনিয়োগ কৰিম। চ' সেইকাৰণে আমি এইটো এৰেঞ্জ কৰি লওঁ। এবাৰ ক্লিক কৰি দিলে এৰেঞ্জ হৈ গ'ল। এতিয়া আপুনি চাওক, এইটো কোম্পানী প্ৰায় 19 টকাৰ ডিভিডেণ্ড দি আছে।
তাৰপিছত সেম ইনভিআইটি এইটো চাওক প্ৰায় 17 ৰুপিজত তাৰপিছত ইণ্ডিয়া গ্ৰিড ট্ৰাষ্ট 14%। এইবিলাক হাই ডিভিডেণ্ড পেয়িং ষ্টক হয় কিন্তু চাওক অকল ডিভিডেণ্ড ইল্ড চাই পেলাই আপুনি বিনিয়োগ নকৰিব আপুনি লগতে পি ৰেচিঅ'টো চাব প্ৰাইচ টু আৰ্নিংছ ৰেচিঅ' চ' আমি এনেকুৱা কোম্পানী চাম যোনবিলাকৰ পি ৰেচিঅ' লেছ দেন 40 পি ৰেচিঅ' বুজায় কোম্পানীটো কিমান সস্তা হৈ আছে কিমান এক্সপেঞ্চিভ হৈ আছে চ' যিমান কম হয় সিমানে বেছি ভাল চ' এটলিষ্ট মানে কি খুব বেছি 40 তাতকে ওপৰত আমি নাযাওঁ ইয়াতকে মেহেংগা আমি ষ্টক নলওঁ ঠিক আছে গতিকে এইটো ষ্টকটো নলওঁ কাৰণ পি ৰেচিঅ' মোৰ দেন 50 এইটো ষ্টক ল'ব পাৰি কিন্তু এইটো ইমান চিনাকি নহয় আপুনি যদি ডাউট কৰিছে এইটো ষ্টক নললেও নাই ইণ্ডিয়া গ্ৰিড এইটো ঠিক ঠাক কোম্পানী চ' 14% ডিভিডেণ্ড দেন পাৱাৰ গ্ৰিড ইনফ্ৰা বেদান্ত IOCL CPCL এইবিলাকৰ চাওক পি ৰেচিঅ' কম আৰু আপোনাৰ ডিভিডেণ্ডো ভাল CPCLৰ পি ৰেচিঅ' অলপমান হাই হৈ আছে চ' যদি এইটো নাই বিচাৰা নল'বও পাৰে চ' আমাৰ ক্ৰাইটেৰিয়াত মিলা নাই গতিকে এইটো আমি নলওঁ বেলেগ আৰু চাওক এইবিলাকতো বহুত কষ্টলি হয় BPCL এইটো চাওক এইটো ল'ব পাৰে হিন্দুস্তান জিংক ল'ব পাৰে ঠিক আছে চ' ইয়াতে মই এটা কেলকুলেশ্যন দেখাই আছোঁ ধৰি লওক ইয়াৰ পৰা আপুনি কিছুমানৰ 14% ডিভিডেণ্ড ইল্ড পাব কিছুমান 13% কিছুমান 10% চ' এভাৰেজ যদি আপুনি 10%ৰ ডিভিডেণ্ড পায় মই কেলকুলেশ্যন উজুৰ কাৰণে 10% ডিভিডেণ্ড ইল্ড ধৰিছোঁ আচ্ছা বাই দ্য ৱে ডিভিডেণ্ড ইল্ড মানে কি ডিভিডেণ্ড ইল্ড মানে 10% ডিভিডেণ্ড ইল্ড মানে কি বুজাইছে মানে কোম্পানীটোৰ ষ্টক প্ৰাইচ যদি 100 টকা হয় চ' কোম্পানীটোৱে বছৰত 10 ৰুপিজৰ ডিভিডেণ্ড দিয়ে সেইটো কোৱা হয় 10% ডিভিডেণ্ড ইল্ড বুজি পাইছে তাৰমানে ডিভিডেণ্ড ইল্ড মানে কি ডিভিডেণ্ড ডিভাইডেড বাই CMP কাৰেণ্ট মাৰ্কেট প্ৰাইচ চ' মাৰ্কেট প্ৰাইচ যিমানে সস্তা হ'ব সিমানে ডিভিডেণ্ড ইল্ড বেছি হ'ব ঠিক আছে চ' তাৰমানে 100 টকা আপুনি বিনিয়োগ কৰি পেলাই 10 টকা আপুনি ডিভিডেণ্ড পাই আছে সেইটোৱে হ'ল ডিভিডেণ্ড ইল্ড চ' গতিকে যিমান ডিভিডেণ্ড ইল্ড বেছি হ'ব সিমানে ভাল নহয়নে আচ্ছা চ' যদি আপুনি 10%ৰ ডিভিডেণ্ড ইল্ড পায় আৰু আপুনি 10 লাখ টকা এটা বিনিয়োগ কৰিছে চ' 10 লাখ টকাৰ 10% কিমান হ'ব 1 লাখ নহয়নে চ' তাৰমানে আপুনি মাহত কিমান হ'ব ডিভাইডেড বাই 12 কৰক চ' এইটো 8,500 মান আহিব চ' এতিয়া কিছুমানে হয়তো ক'ব পাৰে 8,500 টো বহুত সৰু এমাউণ্ট নহয়নে কিন্তু আপুনি 10 লাখ টকাহে ইনভেষ্ট কৰিছে আৰু এইটো এডিশ্যনেল ইনকাম দেই ক্যাপিটেল এপ্ৰিচিয়েশ্যনটো আছে আপুনি যদি 100 টকাত কিনে ধৰি লওক IOCL আপুনি 143 ৰুপিজত কিনিলে চ' 10 বছৰ পিছত ইয়াৰ ভেলু অবভিয়াছলি বাঢ়িব নহয়নে ইয়াৰ ভেলু ধৰি লওক 1400 টকা হ'ল তাৰমানে 10 টাইমছ বাঢ়িলে তাৰমানে 10 লাখ টকা যদি ইয়াত বিনিয়োগ কৰিলে হয় সেইটো 1 crore হ'ল হয় চ' এইটোতো এডিশ্যনেল তাৰ লগতে আপুনি এইটো ডিভিডেণ্ডো পাই আছে টাইম টু টাইম চ' সেইটোৱে হ'ল ডিভিডেণ্ডৰ বাহাদুৰি ঠিক আছে চ' 8,500 আৰু কিছুমানে যদি কয় মোৰ হাতত এতিয়া 10 লাখ টকা নাই চাওক মই ইয়াতে কৈ আছোঁ যে ৰেণ্টেল ইনকাম যদি আপুনি কৰিব বিচাৰিছে ৰেণ্টেল ইনকাম মানে আপুনি ঘৰ বনাই পেলাই ভাড়া দি আছে চ' ঘৰ বনাবলৈ হয়তো 10 লাখ টকা কমেই পৰিব নহয়নে 10 লাখ টকাত কি ঘৰ হ'ব চ' 10 লাখ টকাত যোনটো ঘৰ হ'ব সেইটো ঘৰত হয়তো আপুনি 8,500ৰ ভাড়া নাপাবও পাৰে নহয়নে চ' যিয়ে নহওক পইচা থাকিলেহে আপুনি ৰেণ্টেল ইনকাম পাব বিনা পইচাততো ৰেণ্টেল ইনকাম নহয় ভাই এইবিলাক মিছামিছি কৈ লাভ নাই আপুনি যদি ৰেণ্টেল ইনকাম বিচাৰিছে তেতিয়াহ'লে পইচাটো ইনভেষ্ট কৰিবই লাগিব ঠিক আছে আচ্ছা ইয়াতে মই যে দেখালোঁ মানে ডিভিডেণ্ড পেয়িং ষ্টক কেনেকৈ বাছি উলিয়াব আপুনি ইয়াৰ সহায়তো কিন্তু ডিভিডেণ্ড পেয়িং ষ্টক বাছি উলিয়াব পাৰে চ' আমাৰ এটা কোৰ্চ আছে এইটো ষ্টক মাৰ্কেট উইথ ChatGPT এণ্ড AI টুল এইটো অসমীয়াত হয় ইয়াতে মই দেখাইছোঁ AI মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ChatGPT গুগল জেমিনাই Copilot মেটা AI সেইবিলাক ইউজ কৰি পেলাই আপুনি কেনেকৈ ট্ৰেডিং আৰু ইনভেষ্টমেণ্ট কৰিব পাৰে চ' ইয়াতে আপুনি ডিভিডেণ্ড পেয়িং ষ্টকো উলিয়াব পাৰিব উইথ দ্য হেল্প অফ AI ঠিক আছে
আৰু ফাণ্ডামেণ্টেল এনালাইচিছৰ ওপৰতো এটা আছে, যদি ভাল ষ্টক বিচাৰি উলিয়াব বিচাৰিছে, নিজে উলিয়াব বিচাৰিছে, তেতিয়াহ'লে এইটো পাঠ্যক্ৰমত পূৰা ডিটেইলছ আলোচনা কৰা গৈছে। আচ্ছা, যিয়ে নহওক, যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে ল'ব পাৰে। আৰু আচ্ছা, ফাইনেলি মই যে ট্ৰিক এটা কম বুলি কৈছিলোঁ, যে কেতিয়া বিনিয়োগ কৰিলে আপুনি ভাল বেনিফিট হ'ব। চাওক, ডিভিডেণ্ড ইল্ড মানেতো গমেই পাইছে, ডিভিডেণ্ড ডিভাইডেড বাই কাৰেণ্ট মাৰ্কেট প্ৰাইচ। তাৰমানে আপুনি যিমান সস্তাত ষ্টকটো কিনিব পাৰিব, সিমানে আপোনাৰ বেছি ডিভিডেণ্ড ইল্ড আহিব আৰু সিমানে বেছি কেপিটেল এপ্ৰিচিয়েশ্যন হোৱাৰ চান্স আছে, নহয়নে? চ' সেইকাৰণে আপুনি কি কৰিব, যেতিয়া ষ্টক প্ৰাইচ বহুত ওপৰত থাকিব তেতিয়া বিনিয়োগ নকৰিব, যেতিয়া প্ৰাইচটো কমি যাব তেতিয়া যদি বিনিয়োগ কৰে, দুটা বেনিফিট হ'ব। এক, আপুনি হাই ডিভিডেণ্ড ইল্ড পাব, লগতে আপুনি কেপিটেল এপ্ৰিচিয়েশ্যন পাব। চ' যদি 150 টকাৰ ষ্টক এটা হয়, আপুনি 150 টকাত কিনিলে অবভিয়াছলি তাৰ ডিভিডেণ্ড ইল্ডটো কমিব। চ' এইটো ষ্টক প্ৰাইচ যদি কমি পেলাই 120 টকা বা 130 টকা হয়, তেতিয়া অবভিয়াছলি ইল্ডো বাঢ়িব, আৰু ইয়াৰ পৰা যেতিয়া 1000 টকালৈ গুচি যাব তেতিয়া আপুনি কেপিটেল এপ্ৰিচিয়েশ্যনো পাব। দুটা বেনিফিট। গতিকে আপুনি যিমান পাৰে সস্তাত ষ্টক এটা বাই কৰিবলৈ চাব। আচ্ছা, ইয়াত যে মই যোনকেইটা ষ্টক দেখাইছোঁ, এইকেইটা কেতিয়াও ৰিকমেণ্ডেশ্যন বুলি নাভাবিব, মই এডুকেশ্যনেল পাৰপাছত দেখাই আছোঁ। আৰু অকল ডিভিডেণ্ড ইল্ড চায়ে আপুনি কেতিয়াও বিনিয়োগ নকৰিব, আপুনি কোম্পানী এটাৰ ফাণ্ডামেণ্টেলছো চাব লাগিব। যদি কোম্পানীৰ ফাণ্ডামেণ্টেলছ ভাল হয় তেতিয়াহে বিনিয়োগ কৰিব, খালি ডিভিডেণ্ড ইল্ড কেতিয়াও নাচাব। আচ্ছা, যিয়ে নহওক, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। ভিডিঅ'টো কেনেকুৱা পাইছে প্লিজ কমেণ্ট কৰি পেলাই জনাব, আপোনালোকৰ সঁহাৰি পালে বিৰাট ভাল পাম। শেষলৈকে ভিডিঅ' চোৱাৰ বাবে অশেষ ধন্যবাদ। জয় আই অসম।